সুপ্ৰভাত প্ৰিয় বন্ধুসকল, দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি ফাগুন মাহৰ ২৬ তাৰিখ বুধবাৰ ১১ মাৰ্চ ২০২৬ চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজিৰ তিথি হৈছে কৃষ্ণা অষ্টমী তিথি। ৰাতি ২:৩৩:০১ যোৱাত কৃষ্ণা নৱমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ জ্যেষ্ঠা, যোগ বজ্ৰ, কৰণ বালৱ। জন্মত বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰীগণ, হৰিণৰষ্টি, বুধৰ দশা। ৰাতি ৮:৪২:১৬ যোৱাত ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, গন্ধৰ্বৰষ্টি, কেতুৰ দশা মিলিব। আদ্য ঋতু হ'লে তিনিমহীয়া পতিহীনা যুগ। মৰণত আজি কোনো দোষ নাই। যাত্ৰা শুভ অমৃত যুগ। শুভ কৰ্ম হৈছে বিবাহ। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৭:২৫ পৰা ৯:৩৮ ১১:১৫ পৰা ৩:২৫ ৪:৫০ পৰা ৫:২৮ এতিয়া আগবাঢ়িছোঁ দিনটোৰ ৰাশিফল লৈ। আজিৰ দিনটো আপোনাৰ কেনেকুৱা হ'ব, শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব, সেই বিষয়ে আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ আজিৰ দিনটো অত্যন্ত ভালেই দিন, ভোগ বিলাসৰ দিন। নতুন কোনো মানুহৰ সম্পৰ্কলৈ আহিব পাৰে। কেৰিয়াৰত আপুনি নতুন কিবা এটা পোৱাৰ চান্স আছে। হঠাৎ হাতলৈকে আপোনাৰ ধন আগমন ঘটিব। স্বাস্থ্যত দুই এটা সৰু সুৰা বেমাৰে দেখা দিব পাৰে। ইনডাইজেশ্যন, গেছৰ প্ৰব্লেম, পেটৰ বিষ, এনেকুৱা ধৰণৰ কোনো সমস্যাই আপোনাক দেখা দিব পাৰে। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো খুব ভালেই দিন। পৰীক্ষাৰ্থীসকলৰ পৰীক্ষাত শুভ ফল দেখুৱাব পাৰিব। প্ৰেম দাম্পত্যত নতুন সুখ আৰম্ভ হ'ব। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা হৈছে ১। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ আজিৰ দিনটোত আপোনাৰ সাহিত্য সেৱাৰ প্ৰতি মন আগ্ৰহী হ'ব। বেপাৰ বাণিজ্য বিজনেছত আপোনাৰ ধন সম্পত্তি আহিব পাৰে। আপোনাৰ আজিৰ দিনটোত ধন সম্পত্তিৰ সন্দৰ্ভত কোনো লাভ হোৱাৰ যোগ দেখা যায়। বিজনেছৰ ক্ষেত্ৰত আপোনাৰ লাভ হ'ব আজিৰ দিনটোত। নেটৱৰ্কিং ছাৰ্ভিচ, মেনুফেকচাৰিং আদিৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো খুবেই ভাল। দাম্পত্য জীৱনত সুখ ৰোমাঞ্চ থাকিব, কিন্তু আপুনি আজিৰ দিনটোত ইগোক প্ৰশ্ৰয় নিদিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ BP হাই বা ল' হ'ব পাৰে। চুগাৰৰ সমস্যাই আপোনাক আজিৰ দিনটোত দেখা দিব পাৰে। যিসকলৰ চুগাৰৰ প্ৰব্লেম আছে তাৰ পৰা আপুনি সাৱধানে থাকিব। নিজকে জাংক ফুড, ফাষ্ট ফুড আদিৰ পৰা আপুনি বিৰত থাকক। পেটৰ কোনো প্ৰব্লেম দেখা দিব পাৰে। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ এটা ভাল বুলি ক'ব নোৱাৰি। পঢ়াত মনৰ আপোনাৰ নবহিব পাৰে, মন আপোনাৰ ডাইভাৰ্ট হ'ব পাৰে। তাৰ প্ৰতি আপুনি সাৱধানতা অৱলম্বন কৰিব। আপোনাৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে নীলা আৰু শুভ সংখ্যা হৈছে ৭। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো আপোনাৰ মধ্যমীয়াভাৱে পাৰ হ'ব। আপুনি আজিৰ দিনটোত আনৰ সহায় লাভ কৰিব। ৰৈ থকা যিকোনো কাম আপোনাৰ আগবাঢ়িব আৰু আপোনাৰ আজিৰ দিনটোত আত্মবিশ্বাস বৃদ্ধি পাব। ভাগ্যই আপোনাৰ সহায়ত বা আপোনাৰ সপক্ষে থাকিব কাৰণে আপোনাৰ ৰৈ থকা কামবিলাক সুকলমে সমাধান কৰিব পাৰিব। যিসকলে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে বা বিজনেছত ইনভেষ্ট কৰে, তেওঁলোকে আজিৰ দিনটোত যদি ইনভেষ্ট কৰে, আপোনালোকে কৰিব পাৰে, আপোনালোক লাভৱান্বিত হ'ব পাৰিব। আজিৰ দিনটোত আপুনি কোনো দামী গাড়ী, সম্পত্তি, মাটি বাৰী
যিকোনো আপুনি বস্তু ক্ৰয় কৰাৰ এটা যোগ দেখা যায়। ঘৰৰ বাহিৰত যিসকলে থাকি কাম কৰে, আজিৰ দিনটোত তেওঁলোকে ঘৰত থকাটোই উত্তম বুলি ক'ব পাৰি। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে যিসকলে সাজু হৈ আছে তেওঁলোকৰ কাৰণে বিশেষভাৱে শুভ দিন। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাক আজি কিছু দুৰ্বল অনুভৱ কৰা দেখা যাব, কিন্তু আজিৰ দিনটোত আপুনি সংৰাগৰ পৰা কিছু নিজকে নিয়ন্ত্ৰণ কৰি ৰাখক। এই সংৰাগৰ বাবে আজিৰ দিনটোত আপোনাৰ কোনো অসুবিধাৰ সৃষ্টি হ'ব পাৰে, কোনো অঘটন ঘটিব পাৰে। গতিকে আটাইতকৈ ডাঙৰ কথা, আপুনি আজিৰ দিনটোত সংৰাগ নিয়ন্ত্ৰণ কৰক। প্ৰেম দাম্পত্য জীৱনত আপোনাক ভালেই দেখা যায়। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 7। কৰ্কট ৰাশিৰ আজিৰ দিনটোত যিসকল শিল্পীত জড়িত, গীত মাতত জড়িত, তেওঁলোকৰ কাৰণে বিশেষ ভাল। তেওঁলোকৰ আজিৰ দিনটোত সুনাম অৰ্জন হ'ব, মান সন্মান বৃদ্ধি পাব। চাকৰি আৰু নিজ কৰ্মক্ষেত্ৰত আপোনাৰ আজিৰ দিনটোত মনোবল পাব, মনোযোগ বৃদ্ধি পাব। টকা পইচা আজিৰ দিনটোত আপুনি কাকো ধাৰলৈ নিদিব আৰু কাৰো পৰা আপুনি ধাৰলৈ নল'ব। সকলো কামতে আপোনাৰ ক্লিয়াৰিটি বাঢ়িব। কাৰোবাৰ কথাত আজিৰ দিনটোত আপুনি কোনো দুখ পাব পাৰে, চাই চিতি চলিব, কিন্তু সেইবোৰ কথাত আপুনি বেছি মনোযোগ নিদিব, আপুনি দুৰ্বল হৈ নপৰিব। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলে কনচেনট্ৰেশ্যন কম হ'ব পাৰে, তাৰ বাবে কনচেনট্ৰেশ্যনটো ঠিকেই ৰাখক, কনচেনট্ৰেশ্যন বৃদ্ধি কৰক, ভাল ফল পাব। স্বাস্থ্যত আপোনাৰ ভালেই থাকিব। সৰু সুৰা দুই এটা বেমাৰে আপোনাক দেখা দিব পাৰে, তাৰ বাবে বিশেষ চিন্তনীয় নহয়। শুভ ৰং হৈছে য়েল্লো, হালধীয়া, আৰু শুভ সংখ্যা হৈছে 9। সিংহ ৰাশি আজিৰ দিনটোত আপোনাৰ আগৰ যদি কোনো সমস্যা থাকে, সেই সমস্যা আপোনাৰ সমাধান হোৱাৰ এটা যোগ দেখা যায়। আয় আপোনাৰ বৃদ্ধি পাব আজিৰ দিনটোত, লাভ হ'ব। পাৰিবাৰিক দুই এটা সৰু সুৰা খুটি নাটি লৈ আপোনাৰ কোনো মতান্তৰ হ'ব পাৰে, তাৰ বাবে বিশেষ চিন্তনীয় নহয়। ইগো সংৰাগ আপুনি আজিৰ দিনটোত নিয়ন্ত্ৰণ ৰাখক। চাকৰিয়ালসকলৰ বা ব্যৱসায়ীসকল সাৱধানতা অৱলম্বন কৰি ৰাখক। আজিৰ দিনটোত আনৰ কথাত আপোনালোকে বিশ্বাস নকৰিব, বা কাকো আপুনি আজিৰ দিনটোত চকু মুদি বিশ্বাস নকৰিব। প্ৰেম দাম্পত্যত ইজনে সিজনৰ ওপৰত বিশ্বাস অটুট ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত বতৰজনিত বেমাৰৰ লগতে ষ্ট্ৰেছ বা মূৰৰ বিষ আদিৰ সমস্যাই আপোনাক আজিৰ দিনটোত কিছু দেখা দিব পাৰে। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ কিছু কম থাকিব। শুভ ৰং হৈছে পিংক আৰু শুভ সংখ্যা হৈছে 6। কন্যা ৰাশিৰ আজিৰ দিনটোত কেৰিয়াৰত আপোনাৰ প্ৰগতি আহিব আৰু নতুন কোনো দায়িত্ব আপোনাৰ বৃদ্ধি পাব। ভাগ্যই আপোনাক যথেষ্ট পৰিমাণে সহায় কৰিব। সুখ শান্তি আপোনাৰ অটুট থাকিব আজি, কিন্তু সাৱধান হৈ চলিব লাগিব। হঠাৎ কোনো বেয়া খবৰ আপোনাৰ আহিব পাৰে। আপুনি কামত কনচেনট্ৰেট বঢ়াওক, ৰিজাল্ট আপোনাৰ অট'মেটিকেলি ভাল হ'ব। স্বাস্থ্য ভালেই থাকিব, কিন্তু আপোনাৰ আজিৰ দিনটো টোপনি কম হোৱাৰ কিছু যোগ দেখা যায়। গতিকে টোপনি ভালদৰে যাবৰ কাৰণে চেষ্টা কৰক। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলৰ কিছু অমনোযোগিতা দেখা যাব। প্ৰেম দাম্পত্য আপোনাৰ আজিৰ দিনটোত ভালেই যাব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 9। তুলা ৰাশিৰ আজিৰ দিনটোত যদি আপুনি কোনো ব্যৱসায় আৰম্ভ কৰে, তাৰ কাৰণে
অত্যন্তই ভাল দিন। ভাগ্য আপোনাৰ পক্ষত থাকিব। বহুদিনৰ পৰা যদি কোনো আপোনাৰ বেয়া চলি আছিল, তাৰ আজিৰ দিনটোত সমাধান হোৱাৰ বা আজিৰ দিনটোত ভাল হোৱাৰ যোগ দেখা যায়। আপুনি আজিৰ দিনটোত কিছু কৰ্মক্ষেত্ৰত কম ছেটিছফেকশ্যন পাব। প্ৰেম দাম্পত্যত কিছু মতভেদ আপোনাৰ থাকিব পাৰে। তাৰ কাৰণে আপুনি কথা বতৰা কওঁতে বা নিজকে কিছু চম্ভালি চলিব। স্বাস্থ্যত আপোনাৰ কিছু সৰু সুৰা বেমাৰে দেখা দিব পাৰে। বতৰজনিত মূৰৰ বিষ বা পেটৰ অসুখ এনেকুৱা ধৰণৰ কিবা সমস্যাই আপোনাৰ আজিৰ দিনটোত দেখা দিব পাৰে। গতিকে খোৱা লোৱাৰ ক্ষেত্ৰত আপুনি কিছু সজাগতা অৱলম্বন কৰক, দিনটো আপোনাৰ ভালেই যাব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা হৈছে 2। বৃশ্চিক ৰাশিৰ আজিৰ দিনটো আপোনাৰ অত্যন্ত শুভ দিন হিচাপত যাব। আজিৰ দিনটোত ভাগ্যই আপোনাক 100% সহায় কৰিব। আপোনাৰ আজিৰ দিনটোত ধন বৃদ্ধি পাব, ইনকাম, ছেভিংছ, প্ৰফিট আপোনাৰ সকলোখিনি ভালেই হ'ব। কৰ্মত আপোনাৰ প্ৰমোশ্যন হ'ব পাৰে। ষ্টুডেণ্টৰ কাৰণে আজিৰ দিনটো অত্যন্ত ভাল দিন। আপুনি আজিৰ দিনটোত কনফিডেন্স গ্ৰ' কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো চিন্তনীয় নহয়, কোনো চিন্তা কৰিবলগীয়া স্বাস্থ্যৰ ক্ষেত্ৰত নাই। প্ৰেম দাম্পত্যত সুখ সমৃদ্ধি আপোনাৰ বৃদ্ধি পাব। আপোনাৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে নীলা আৰু শুভ সংখ্যা হৈছে 2। ধনু ৰাশিৰ আজিৰ দিনটোত কিছু সাৱধানতা অৱলম্বন কৰিবলগীয়া আছে। বিশেষকৈ যান বাহনৰ ক্ষেত্ৰত আপুনি কিছু সাৱধান হ'ব। কিবা হঠাৎ অযথা খৰচ আপোনাৰ বৃদ্ধি হ'ব পাৰে। যান বাহন মেৰামতিয়ে হওক বা কোনো আপোনাৰ মোবাইল, লেপটপ আদি আপোনাৰ বেয়া হোৱা বা আপুনি চুৰি হোৱাৰ কোনো সম্ভাৱনা আপোনাৰ দেখা যায়। গতিকে এই ক্ষেত্ৰত আপুনি কিছু সজাগতা অৱলম্বন কৰিব। কামত আজিৰ দিনটোত আপুনি ভালদৰে মনোযোগ দিয়ক। ইনকামৰ প্ৰতি আপুনি মনোযোগ দিয়ক। ঘৰৰ কথা বা নিজৰ কথা আনৰ আগত ভুলতেও আজিৰ দিনটোত আপুনি শ্বেয়াৰ নকৰিব। কাৰো আগত আপুনি ব্যক্ত নকৰিব। ব্যক্ত কৰিলে আপোনাৰ বিশেষ ক্ষতি হ'ব পাৰে। হঠাৎ আপোনাৰ আনৰ প্ৰতি কোনো ঈৰ্ষা ভাৱ উৎপন্ন হ'ব পাৰে। তাৰ প্ৰতি আপুনি সাৱধানে থাকক। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ দিনটো আজি ভালেই যাব। প্ৰেম দাম্পত্যত আপোনাৰ গতানুগতিকভাৱে আপোনাৰ চলি যাব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 7। মকৰ ৰাশিৰ আজিৰ দিনটো আপোনাৰ ভাল বেয়াৰ মাজেৰেই পাৰ হ'ব। বিভিন্ন ঘাত প্ৰতিঘাত আজিৰ দিনটোত আপোনাৰ আহিব পাৰে। খৰচৰ ক্ষেত্ৰত আপুনি কিছু নিয়ন্ত্ৰণ কৰিব। অযথা আপোনাৰ খৰচ আজিৰ দিনটোত বৃদ্ধি পাব। যদি কিবা সিদ্ধান্ত ল'বলগীয়া হয় তেনেহ'লে আপুনি ভাবি চিন্তিহে সেই সিদ্ধান্ত গ্ৰহণ কৰিব। ভাগ্য আপোনাৰ সৈতে থাকিব ঠিকেই। কিবা যদি কাৰ্য কৰে, ব্যৱসায় ক্ষেত্ৰতে হওক বা অন্য কিবা ক্ষেত্ৰতে হওক, তেনেহ'লে তাৰ পৰা আপুনি প্ৰফিট নিশ্চয় লাভ কৰিব। যিসকলে ব্যৱসায়ত বা শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে, তেওঁলোকে আজি যদি ইনভেষ্ট কৰে তেনেহ'লে তাৰ পৰা লাভৱান হ'ব পাৰিব। কোনো সমস্যা যদি আপোনাৰ আগৰে পৰা চলি আছিল তেনেহ'লে আজি তাৰ সমাধান হোৱাৰ এটা যোগো দেখা যায়। প্ৰেম দাম্পত্যৰ সুখ অনুভৱ কৰিব পাৰিব। বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে ভাল খবৰ। তেওঁলোকে আজি বিবাহৰ কোনো যোগাযোগ বা কোনো দিন ঠিক হোৱাৰ চান্স দেখা যায়। বাকী স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ কোনো চিন্তনীয় নহয়। স্বাস্থ্য আপোনাৰ ভালদৰেই পাৰ হৈ যাব। শুভ ৰং হৈছে গাঢ় নীলা আৰু শুভ সংখ্যা হৈছে 8।
কুম্ভ ৰাশিৰ আজিৰ দিনটো আপোনাৰ কাৰণে ভালেই। আপুনি বন্ধুৰ পৰা আজি ভাল সহায় পাব আৰু সেই সহায়ৰ যোগেদি আপুনি আজিৰ দিনটোত লাভৱান্বিত হ'ব পাৰিব। শিক্ষা, প্ৰেম, দাম্পত্য, কেৰিয়াৰ এইবিলাকত আজিৰ দিনটোত আপুনি কোনো নতুন খবৰ লাভ কৰাৰ যোগ দেখা যায়। লাকে আজিৰ দিনটোত আপোনাক ফেভাৰ কৰিব। 70-80% আপোনাক লাকে আজিৰ দিনটোত ফেভাৰ কৰিব। কোনো ভাল মানুহৰ সংগত আপুনি আজিৰ দিনটোত ভাল হ'ব পাৰিব, ভাল লাভৱান হ'ব পাৰিব। কোনো সমস্যাৰ সমাধান আপুনি আজি হঠাতে পাই যাব পাৰে। ভগৱানে আপোনাক আজিৰ দিনটোত সহায় কৰিব। আপোনাৰ লাইফত কোনো কামৰ যদি সফলতা হোৱা নাছিল, আজি সেইটো আপোনাৰ প্ৰাপ্তি হোৱাৰ যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ বহুত ভালদৰে যাব। শুভ ৰং হৈছে ব্ৰাউন, শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈ, মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলে আজি সকলো কামতে শুভ ফল পাব। নতুন আঁচনি লৈ যদি কোনো কাম কৰে তেনেহ'লে তাৰ পৰা আপুনি ভাল লাভৱান্বিত হ'ব পাৰিব। লাকে আপোনাৰ 100% সহায় কৰিব। ধৈৰ্য ধৰিলে আপুনি এটা ভাল ফল পোৱাৰ যোগ আপোনাৰ আছে। গতিকে আপুনি ধৈৰ্য ধৰক, ভালদৰে কামত মনোনিৱেশ কৰক। আজিৰ দিনটোত আপোনাৰ কাৰণে যথেষ্ট ভাল দিন। কাৰোবাৰ লগত যদি কিবা মতানৈক্য আগতে ঘটিছিল তেনেহ'লে আজিৰ দিনটোত আপুনি তাৰ সমাধান পাব। যিসকলৰ কোৰ্ট কাছাৰীৰ মামলা আছিলে তাৰ পৰাও আজিৰ দিনটোত সমাধান হোৱাৰ এটা ভাল ৰিজাল্ট পোৱাৰ দিন দেখা যায়। পিতৃতুল্য ব্যক্তিৰ আপুনি আজিৰ দিনটোত ছাপোৰ্ট পাব। দাম্পত্যত কিছু মতভেদ থাকিব পাৰে। দাম্পত্যত আপোনাৰ মতভেদ থাকিব পাৰে। কোনো সমস্যাৰ আপোনাৰ সৃষ্টি হ'ব পাৰে, তাৰ পৰা আপুনি দুখ পাব পাৰে। অভাৰঅল আজিৰ দিনটোত আপোনাৰ ভাল, স্বাস্থ্য আপোনাৰ ভালেই থাকিব। শুভ ৰং হৈছে পিংক, শুভ সংখ্যা হৈছে 3। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোত আপোনাৰ ৰাশিফল, শুভ ৰং, শুভ সংখ্যা। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপুনি প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু মোৰ ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ। আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।